আজি এইখন কিহৰ প্ৰগ্ৰাম আছিল? আজিৰ প্ৰগ্ৰামটো হ'ল আমাৰ জইনিং প্ৰগ্ৰাম। জইনিং প্ৰগ্ৰামটো হ'ল আমাৰ UPPL জইনিং প্ৰগ্ৰাম। ইয়াতে আমাৰ জলডোবা প্ৰাইমাৰী অন্তৰ্গত এই জইনিং প্ৰগ্ৰামটো হৈছে। ইয়াত জইনিংটো হ'ল আমাৰ BPF আৰু কংগ্ৰেছ পৰা মেক্সিমাম আমাৰ ইয়াতে 200 চামথিং ইয়াতে জইনিং হৈছে। কিহৰ কাৰণে জইনিং হৈছে? নিশ্চয় যে জইনিং হোৱা মানুহবিলাক গম পায় প্ৰমোদ বড়োৰ নিৰ্দিষ্ট আদৰ্শবিলাক ভাল পায় আজি ইয়াতে জইনিংটো কৰা হ'ল। আৰু ইয়ে পাব্লিকো মই এটা অনুৰোধ কৰিছোঁ যাতে আগন্তুক দিনত সংগ্ৰামক এৰি দি পেলাই আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত এই ভাল যিমান যি কাম কৰি আছে ইমান যি আদৰ্শ দি আছে এই আদৰ্শটো ভাল পাই আজিকালি আমাৰ পাব্লিকবিলাক UPPLত ঢলে ঢলে যোগদান হৈ আছে। আজি কিমানজন জইনিং হ'লে? ইয়াত আমাৰ জইনিং হ'ল অলপ আগতে কৈছোঁ আপোনালোকৰ নিজে ধৰক 200+। ঠিক আছে। মই হেমেন্দ্ৰনাথ ব্ৰহ্ম ex-MLA আৰু লগতে CWCৰ সদস্য আৰু আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ চেয়াৰমেন। কি আছিল আজি ইয়াত প্ৰগ্ৰামটো? আজি ইয়াত জইনিং প্ৰগ্ৰাম আছিলে আমাৰ জলডোবাত আৰু এইটো অনুষ্ঠিত হৈছে আমাৰ জলডোবা প্ৰাইমাৰীৰ নেতৃত্বত আৰু আমি চবকে আদৰি লৈছোঁ যিবিলাকে আমাৰ দলৰ নীতি আদৰ্শ আৰু প্ৰমোদ বড়োৰ যিটো মানে চৰকাৰ চলাইছে সেইটো আকৃষ্ট হৈ পেলাই আজি আমাৰ দলত জলডোবা অঞ্চলৰ যিবিলাক মানুহ তেখেতসকলে আহি পেলাই যোগদান কৰিছে। কিমানখিনি জইন কৰিলে? আমাৰ টোটেল 200 জন আছিলে, 200 জনেই যোগদান কৰিছে। আমি কাম কৰি দেখুৱাইছোঁ মুখত কাৰ কি নাই কি আছে আমিওতো দেখি আহিছোঁ। আমাৰ লগতো আমিও আছিলোঁ। সি যেনেকুৱা ধৰণৰ কথা কৈছে কি কাম কৰিছে কি কাম কৰা নাই আপোনালোকে দেখিছে। প্ৰথমতে মই সকলোকে নমস্কাৰ জনাইছোঁ। মই UPPL চেণ্ট্ৰেল ওমেন চেলৰ জেনেৰেল ছেক্ৰেটাৰী আৰু মই বৰ্তমান গুমা সমষ্টিৰ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰি আছোঁ। কি প্ৰগ্ৰাম আছিল আজি ইয়াত? আজি আমাৰ জলডোবাত জইনিং কাৰ্যসূচী আছিল, যোগদান কাৰ্যসূচী। ইয়াতে বৃহৎ সংখ্যক লোকে যোগদান কৰিছে, বিভিন্ন দলৰ পৰা আহিছে আৰু 200মান আমাৰ ইয়াতে জইনিং হ'ল। আজি নতুনকৈ আমাৰ দলত আহিলে। কিমানখিনি জইনিং কৰিলে? আজি প্ৰায় 200ৰ অধিক আমাৰ লোকে যোগদান কৰিলে ইয়াতে। আৰু এটা কথা দেখা গৈছিল যে বিগত দিনত ৰলটো তেওঁলোকে কৰি থাকিব, কিন্তু আপোনালোকে বিশেষকৈ মিডিয়াৰ আপোনাৰ বন্ধু বান্ধৱসকলে ভালকৈ গম পায় যে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত BTR চৰকাৰে কিমানখিনি কাম কৰিবলৈ সক্ষম হৈছে। আজি চাওক ডেভেলপমেণ্ট ছাইডত যিমানখিনি কাম হৈছে তেওঁলোকে 17 বছৰে সেইখিনি কৰিব পৰা নাই। বিভিন্ন দিশত সুবিধা পাইছে, আমাৰ ষ্টুডেণ্টৰ পৰা মহিলাৰ পৰা আৰম্ভ কৰি সকলো দিশতে উন্নয়নমূলক কাম হৈছে। গতিকে তেওঁলোকৰ এই কথাটো একেবাৰে ভিত্তিহীন আৰু মূল্যহীন বুলি মই ক'ব বিচাৰোঁ।